পাঁচটা গুনাহ ইমানেই ভয়ঙ্কর হয় যার কারণে আল্লাহর গজব নামি আহে, আল্লাহর অভিশাপ নামি আহে, বিপদ আপদ বালা মুসিবত চাৰিওফালে ঘেৰাও কৰি লয়, জীৱন তংগ হৈ যায়, জীৱন এক অভিশাপলৈ পৰিণত হৈ যায়। নাউজুবিল্লাহ। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, মোৰ অতি শ্ৰদ্ধাৰ মা আৰু ভনীসকল, জীৱনত কেতিয়াও এই পাঁচটা গুনাহ নকৰিব। মনত ৰাখিব, আদল ইনসাফ ফকত হাশৰ পে মৌকুফ নেহি, জিন্দগী খুদ গুনাহো কি সাজা দেতি হে। সকলো গুনাহৰ শাস্তি যে মৃত্যুৰ পিছত পৰকালতে হ'ব সেয়া জৰুৰী নহয়। এই জীৱনেও গুনাহৰ শাস্তি দিয়ে, পাপৰ শাস্তি দিয়ে। আমি হয়তো অনুভৱ নকৰোঁ জীৱনৰ এই পেৰেচানি, এই বালা মুচিবত কিহৰ কাৰণে হৈ আছে, মোৰ কোন ভুলৰ কাৰণে হৈ আছে, আমি অনুভৱ নকৰোঁ। মনত ৰাখিব, যাৰ অন্তৰত এক নম্বৰ যিটো গুনাহ কৰিলে জীৱন তংগ হৈ যায়, জীৱন এক অভিশাপলৈ পৰিণত হৈ যায়, সেয়া হৈছে আপোনাৰ মোৰ অন্তৰ। আমাৰ অন্তৰ যদি পৰিষ্কাৰ নাথাকে, অন্তৰত যদি আনৰ প্ৰতি হিংসা বিদ্বেষ থাকে, অন্তৰত যদি আনৰ প্ৰতি ঘৃণা থাকে, তেতিয়াহ'লে জীৱনৰ কোনো নেক আমল, কোনো পুণ্য আল্লাহৰ দৰবাৰত গ্ৰহণযোগ্য নহয়, আল্লাহ তাআলাই কবুল নকৰে। জীৱনৰ সকলো নেক আমল বৰবাদ হৈ যাব, জীৱনত আল্লাহৰ অভিশাপ নামি আহিব। মনত ৰাখিব, হাদিস শৰীফত আহিছে, আল্লাহৰ ৰসুল জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইৰশাদ কৰে, সহিহ বুখাৰীৰ বহুত দীঘলীয়া ৰিৱায়ত, তাৰে মই সৰু এটা টুকুৰা পঢ়িছোঁ। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইৰশাদ কৰে, আলা ওয়া ইন্না ফিল জাসাদি মুজগা ইযা সলুহাত সলুহাল জাসাদু কুল্লু ওয়া ইযা ফাসাদাত ফাসাদাল জাসাদু কুল্লু আলা আলা ওয়া হিয়াল কলব। মোৰ উম্মতসকল, মনত ৰাখিবা, সকলো জিছিমৰ ভিতৰত, সকলো শৰীৰৰ ভিতৰত এটা মাংসৰ টুকুৰা থাকে, আৰু যেতিয়ালৈকে সেই মাংস টুকুৰা পৰিষ্কাৰ থাকে, সহি সালিম থাকে, গোটেই শৰীৰ পবিত্ৰ থাকে, সহি সালিম থাকে। আৰু যেতিয়া নেকি সেই মাংস টুকুৰা গেলি যায়, পচি যায়, তাতে কিবা বেমাৰ লাগে, এতিয়া গোটেই শৰীৰ নষ্ট হৈ যায়, গোটেই শৰীৰ ৰোগাক্ৰান্ত হৈ ধ্বংস হৈ যায়। নাউজুবিল্লাহ। আলা, মনত ৰাখিবা, আলা ওয়াহিয়াল কলব, সেয়া তোমালোকৰ অন্তৰ হয়, সেয়া তোমালোকৰ দিল হয়। যেতিয়ালৈকে অন্তৰ পৰিষ্কাৰ নাথাকিব, অন্তৰত যদি আনৰ প্ৰতি হিংসা বিদ্বেষ থাকে, অন্তৰত যদি আনৰ প্ৰতি হিংসা বিদ্বেষৰ অগনি জ্বলি থাকে, জীৱনত যিমানেই নেক আমল কৰিছোঁ, যিমানেই জাকাত দিছোঁ, সদকা খৈৰাত কৰিছোঁ, নামাজ পঢ়িছোঁ, তসবিহ তাহলিল কৰিছোঁ, কোৰআনৰ তিলাৱত কৰিছোঁ, যিমানেই নেক আমল নাথাকক কিয়, যদি আনৰ দুশ্মনী মই কামনা কৰিছোঁ, আনৰ ধ্বংস মই কামনা কৰিছোঁ, কাৰোবাৰ ভাল দেখা পাই মই হিংসা কৰিছোঁ, মই জ্বলিছোঁ, মনত ৰাখিব, মোৰ জীৱনত কেতিয়াও শান্তি হ'ব নোৱাৰে। মনত ৰাখিব, এই ভুল এক নম্বৰত, আনৰ প্ৰতি যাতে হিংসা বিদ্বেষ নাথাকে, অন্তৰত যাতে আনৰ প্ৰতি ঘৃণ নাথাকে, দুশ্মনী যাতে নাথাকে, আমাৰ এক নম্বৰ আমল হৈছে আমাৰ অন্তৰ আমি পৰিষ্কাৰ কৰিব লাগিব। অন্তৰ যদি পৰিষ্কাৰ নহয়, জীৱনৰ কোনো আমল আল্লাহ তাআলাই কবুল নকৰে, আল্লাহ তাআলাৰ দৰবাৰত গ্ৰহণযোগ্য নহয়। আমি সাৱধানত থাকিব লাগিব, এই ভুল যাতে আমি কোনেও নকৰোঁ। দ্বিতীয় নম্বৰ, যিটো গুনাহ কৰিলে আল্লাহৰ গজব নামি আহে, জীৱন এক অভিশাপলৈ পৰিণত হৈ যায়, জীৱন ধ্বংস হৈ যায়, সেয়া হৈছে আনৰ হক নষ্ট কৰা, যিটো নেকি হুকুকুল ইবাদ বুলি কোৱা হয়। মানুহৰ হক আপুনি নষ্ট কৰিছে, কাৰোবাক অন্যায়ভাৱে আপুনি কষ্ট দিছে, আপুনি ঠগিছে, ফ্ৰড কৰিছে, কাৰোবাক নিৰহ মানুহ পাই আপুনি কষ্ট দিছে, তাৰ পৰা টকা পইচা কাঢ়ি আনিছে, তাৰ মাটি কাঢ়ি আনিছে, অন্যায়ভাৱে আপুনি কষ্ট দিছে। মনত ৰাখিব, আল্লাহ তাআলাই হয়তো ডাঙৰ ডাঙৰ গুনাহ আল্লাহ তাআলাই ইচ্ছা কৰিলে মাফ কৰি দিব পাৰে। আপুনি কবিৰা গুনাহ কৰিছে, আল্লাহ তাআলাই ইচ্ছা কৰিলে মাফ কৰি দিব পাৰে, কাৰণ সেয়া হুকুকুল্লাহ। আৰু যিটো নেকি মানুহৰ হক, আপুনি হুকুকুল ইবাদ নষ্ট কৰিছে, এই গুনাহ আল্লাহ তাআলাই কেতিয়াও মাফ নকৰে, যেতিয়ালৈকে সেইজন ব্যক্তিয়ে আপোনাক মাফ কৰি নিদিয়ে। সৰু এটা কাহিনী কওঁ। বনি ইছৰাইলৰ যুগত এজন ব্যক্তি মাছমৰীয়া, তেওঁ মাছ মাৰি খায়, মাছ মাৰে, বজাৰত বিক্ৰী কৰে, ঘৰৰ কাৰণে খোৰাকি লৈ আহে। মানুহজনৰ কামেই হৈছে মাছ মাৰা। তেওঁ এদিনাখন জাল মাৰোতে নদীত যেতিয়া জাল মাৰিলে, ডাঙৰ মাছ ফচিল, তেওঁ টানি উঠাব পৰা নাই, বহুত কষ্ট কৰি পাৰত উঠাইছে, আনন্দত বাগৰি ফুৰিছে যে মই ইমান ডাঙৰ মাছ পাইছোঁ, বহুত দিনলৈকে মই কষ্ট কৰিব নালাগে, বহি বহি খাব পাৰিম। বহুত কিছু সপোন মানুহজনে দেখিছে। আৰু যেতিয়া মাছটো কান্ধত লৈ বজাৰৰ ফালে গৈ আছিল, গৈ থাকোঁতে ৰাস্তাত এক ডাকুৰ লগত মোলাকাত হ'ল। ডাকুৱে এই মাছটো কাঢ়ি ল'ব বিচাৰিছে। মানুহজনে কয়, মই বহুত কষ্ট কৰি এই মাছটো বজাৰৰ ফালে লৈ গৈ আছোঁ, এই মাছটো যদি মই বিক্ৰী কৰোঁ, তেতিয়াহ'লে মোৰ ঘৰৰ কাৰণে খোৰাকি লৈ যাম, আমাৰ ল'ৰা ছোৱালীৰ কাৰণে ইটো সিটো কিনিম, বহুত কিছু তেওঁ ক'লে। কিন্তু যিমান যি হ'লেও সিটো ডাকু হয়, সি এইবোৰ বুজি নাপায়, তাৰ কোনো ধৰ্মটো নাই। মানুহজনে ইমান কাকতি মিনতি কৰাৰ পিছতো ডাকুৱে একো নামানিলে, মাছটো কাঢ়ি লৈ গুচি গ'ল। আৰু ডাকুজন কোন হয়? সাধাৰণ কোনো মানুহ নহয়, তেওঁ ৰজাঘৰীয়া ডাকু হয়। এই মানুহজনে চিনি পাইছে, মাছমৰীয়াজনে চিনি পাইছে তেওঁ ৰজাঘৰীয়া হয়। এতিয়া চিন্তা কৰিছে,
মোৰ পৰা যে এই মাছ কাঢ়ি লৈ গ'ল, ইয়া আল্লাহ মই ক'তনো গৈ বিচাৰ দিম? য'ত বিচাৰ দিম তাতেইতো তেওঁ উপস্থিত থাকে, তেওঁ ৰজাঘৰীয়া হয়, তাৰ পাৱাৰ আছে, মোৰ কথা কোনেও বিশ্বাস নকৰিব। ইয়া আল্লাহ তোমাৰ ওচৰত বিচাৰ দিলোঁ, ইয়া আল্লাহ মই কিয়ামতলৈকে অপেক্ষা কৰিব নোৱাৰিম, ইয়া আল্লাহ মোৰ বিচাৰ আজি লাগে, মোৰ বিচাৰ এতিয়া লাগে। মানুহজনে যেতিয়া অন্তৰ ফাটি গ'ল, অন্তৰ যেতিয়া ফানা হৈ যায়, অন্তৰৰ পৰা যিটো আৱাজ আহে, ইন্নাল্লাহা আলিমুম বিজাতিছ সুদূৰ, আল্লাহ তাআলাই নিশ্চয় সকলোৰে অন্তৰৰ খবৰ জানে। মানুহজনে অন্তৰৰ পৰা যি আৱাজ দিলে, আল্লাহ তাআলাক মাতিলে, ইয়া আল্লাহ মই কিয়ামতলৈকে অপেক্ষা কৰিব নোৱাৰিম, ইয়া আল্লাহ মোৰ বিচাৰ এতিয়া লাগে, তুমি এতিয়া মোৰ বিচাৰ কৰা। মানুহজনে যে মোক কষ্ট দিলে, মই ইমান সপোন দেখিলোঁ, মোৰ এই গোটেই সপোন মিছমাৰ কৰি দিলে, ধ্বংস কৰি দিলে, ইয়া আল্লাহ ইয়াৰ বিচাৰ মোৰ লাগে, মোৰ হক নষ্ট কৰিছে, ইয়া আল্লাহ তুমি বিচাৰ কৰা। আল্লাহ তাআলাই এই মানুহজনৰ অন্তৰৰ কান্দোন কবুল কৰিলে। আৰু ডাকুৱে যি মাছ লৈ গৈছিল, মাছটি ফ্ৰাই কৰিছে, ডাঙৰ মাছ হয়, তেতিয়া তেলত পুৰি এই মাছ যেতিয়া খাবলৈ, আল্লাহ তাআলাৰ গজব কেনেকৈ আহে চাব। য'ৰ পৰা ইমকান নাই তাৰ পৰাই গজব আহে, আল্লাহ তাআলাই তাৰ পৰাই আৰম্ভণি কৰি দিব পাৰে। ডাকুজনে নিজৰ পৰিয়ালৰ মানুহ লৈ যেতিয়া ভাজা মাছ খাই থাকে, ভাজা মাছ খাই থকা অৱস্থাত এই ভাজা মাছৰ কাঁইট নখৰ তলত সোমাই গ'ল, নাউজুবিল্লাহ। ভাজা মাছৰ কাঁইট নখৰ তলত সোমাই যাওঁতে তেওঁ টানি দিলে আৰু লগে লগে ইয়াৰ পৰা তেজ ওলোৱা আৰম্ভ হৈ গ'ল। আদল ইনসাফ ফকত হাশৰ পে মৌকুফ নেহি, জিন্দগী খুদ গুনাহো কি সাজা দেতি হে। যেতিয়া টানি দিলে আৰু নখৰ তলৰ পৰা তেজ ওলালে, কিবা কিবি কৰি ইটো সিটো দি বান্ধি দিলে, অলপ সময়ৰ কাৰণে তেজ বন্ধ হ'ল, কিন্তু নাই, জেগাখিনি শুকোৱা নাই। লাহে 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 এই আঙুলি পচিবলৈ ধৰিলে, নখ পচিবলৈ ধৰিলে। যেতিয়া ডক্তৰ দেখুওৱা হ'ল, এই আঙুলি কাটি দিব লগা হ'ল, আঙুলি কাটি দিলে, কিন্তু নহয়, আঙুলি কাটি দিয়াৰ পিছতো এই পয়জন শেষ হোৱা নাই, বাঢ়ি গৈ আছে। আৰু অৱসৰত এনেকুৱা হৈছে যে তাৰ গোটেই হাত কাটি দিব লগা হৈছে, গোটেই হাত কাটি দিলে, হাতখন গোটেই কাটি দিছে। তাৰ পিছতো এই পয়জন শেষ নহ'ল, এই পয়জন গোটেই শৰীৰ বিয়পি গ'ল। এনেকুৱা কেঞ্চাৰলৈ পৰিণত হ'ল যে মানুহজনৰ এতিয়া ঘৰত ৰখা অসুবিধা হৈ গৈছে, ঘৰৰ মানুহ থাকিব নোৱাৰে, এনেকুৱা চেণ্ট ওলাইছে, এনেকুৱা দুৰ্গন্ধ ওলাইছে যে ঘৰৰ মানুহ তাতে থাকিব নোৱাৰে। এতিয়া কি কৰিব? জিন্দাসকলতো বাচিব লাগিল, যিটো বেমাৰী হৈছেতো বেমাৰী, বাকী মানুহতো বাচিব লাগিল। এতিয়া ঘৰৰ মানুহে ৰজা ঘূৰিয়াই কি কৰিছে, ইয়াক কাপোৰেদি মেৰিয়াই চুইপাৰসকলক মাতি ইয়াক নি জংঘলত পেলাই থৈ আহিলে, নাউজুবিল্লাহ। চাওক, তাৰ যেতিয়া পাৱাৰ আছিল, যেতিয়া শক্তি আছিল, ইনকাম কৰিব পাৰিছিল, সকলোৰে প্ৰিয় আছিল। আৰু যেতিয়া বেমাৰ হ'ল, গেলি পচি গ'ল, দুৰ্গন্ধ ওলালে, তেতিয়া ঘৰৰ মানুহে, নিজৰ আপোন মানুহে জংঘলত পেলাই থৈ আহিলে। তাৰ কি অৱস্থা হৈছে? সি জিন্দা হয়, তাৰ ৰুহ এতিয়ালৈকে ওলাই যোৱা নাই, তাক চিলনীয়ে খাইছে, কাউৰীয়ে খাইছে, শগুনে খাইছে, জংঘলৰ বিভিন্ন জীৱ জন্তুই তাক টানি টানি খাইছে। সি জিন্দা হয়, জিন্দা অৱস্থাত আল্লাহ তাআলাই এনেকুৱা ধ্বংস কৰিছে, এনেকুৱা বৰবাদ কৰিছে, নাউজুবিল্লাহ। আল্লাহ তাআলাই আমাক সকলোকে এনেকুৱা গুনাহৰ পৰা বাচি থকাৰ তৌফিক দান কৰক। সকলোকে আল্লাহুম্মা আমিন। জীৱনত কেতিয়াও কাৰোবাৰ হক নষ্ট নকৰিব, হুকুকুল ইবাদ যাতে আমি কোনেও নষ্ট নকৰোঁ। তৃতীয় নাম্বাৰ, যিটো গুনাহ কৰিলে আল্লাহ তাআলা নাৰাজ হৈ যায়, জীৱন এক অভিশাপলৈ পৰিণত হৈ যায়, সেয়া হৈছে সন্তান যদি মা বাবাৰ অবাধ্য হয়, কোনো সন্তানে যদি মা বাবাক কষ্ট দিয়ে, আল্লাহ তাআলা নাৰাজ হৈ যায়। তাৰ জীৱনত যিমানেই আমল আছে, যিমানেই নেক আমল আছে, কোনো আমল আল্লাহ তাআলাই কবুল নকৰে, আল্লাহ তাআলাৰ দৰবাৰত গ্ৰহণযোগ্য নহয়। কাৰণ আল্লাহ তাআলাই নিজে কোৰআনে কাৰিমত এনেদৰে হুকুম কৰে, ওয়াকাযা রাব্বুকা আল্লা তা'বুদু ইল্লা ইয়্যাহু ওয়া বিল ওয়ালিদাইনি ইহসানা ইম্মা ইয়াবলুগান্না ইনদাকাল কিবার আহাদুহুমা আও কিলাহুমা ফালা তাকুল লাহুমা উফ ওয়া লা তানহারহুমা ওয়া কুল লাহুমা কাওলান কারীমা ওয়াখফিজ লাহুমা জানাহাজ যুল্লি মিনার রাহমা ওয়া কুর রাব্বিরহামহুমা কামা রাব্বায়ানি সগীরা। হে বিশ্বৰ মানৱ জাতি, নিশ্চয় তোমালোকৰ প্ৰতিপালকে এয়া ফয়সালা কৰিছে, হুকুম কৰিছে যে তোমালোকে একমাত্ৰ আল্লাহ ৰব্বুল আলামিনৰ ইবাদত আৰু উপাসনা কৰিবা, আল্লাহৰ বাহিৰে অন্য কাৰোবাৰ উপাসনা কৰিব নোৱাৰা। কাৰণ উপাসনাৰ যোগ্য একমাত্ৰ আল্লাহ ৰব্বুল আলামিন হয়। আল্লাহ তাআলাই নিজৰ ইবাদত আৰু উপাসনাৰ লগে লগে আল্লাহ তাআলাই হুকুম কৰিছে, অবিল ওয়ালিদাইনি ইহসানা, তোমালোকৰ পিতৃ মাতৃৰ লগত সৎ ব্যৱহাৰ কৰা, ভাল ব্যৱহাৰ কৰা। তেওঁলোকৰ কোনোবা এজন কিংবাতো দুইজনে তোমাৰ জীৱনত যদি বিদ্ধ হৈ যায়, তেওঁলোকৰ আগত তুমি উফ শব্দটো ব্যৱহাৰ নকৰিবা।
আৰু তেওঁলোকৰ আগত নিজকে এনেকুৱাকে পেশ কৰিবা যে তুমি তেওঁলোকৰ বাধ্য হয়। তেওঁলোকে তোমাক কষ্ট কৰি ডাঙৰ দীঘল কৰিছে, ইমান ডাঙৰ মানুহ বনাইছে, মাকে 10 মাহ 10 দিন পেটত ৰাখি গৰ্ভত ৰাখি কিমান কষ্ট কৰিছে, জন্ম হোৱাৰ পিছতো কিমান কষ্ট কৰিছে, বাপেকে মূৰৰ ঘাম ভৰিত পেলাই তোমাৰ কাৰণে কষ্ট কৰিছে, তোমাক কেনেকৈ ডাঙৰ মানুহ বনাব পাৰে? সেই মা বাবাক যেতিয়া তুমি কষ্ট দিবা, আল্লাহ তাআলা তোমাৰ প্ৰতি নাৰাজ হৈ যাব। আল্লাহ তাআলাই নিজে শিকাই দিয়ে, হে সন্তানসকল, তোমালোকে তোমাৰ পিতৃ মাতৃৰ কাৰণে দোয়া কৰিবা, ৰব্বিৰ হামহুমা কামা ৰব্বায়ানি সগীৰা। ইয়া আল্লাহ, আপুনি মোৰ মা বাবাৰ প্ৰতি ৰহম কৰক, দয়া কৰক, যিদৰে তেওঁলোকে মোক সৰুতে মৰমৰ কোলাত লালন পালন কৰিছিল। সুবহানাল্লাহ, আল্লাহ তাআলাই নিজে শিকাই দিয়ে সন্তানে কেনেকৈ মা বাবাৰ কাৰণে দোয়া কৰিব। সেই মা বাবাক যেতিয়া সন্তানে কষ্ট দিয়ে, আল্লাহ তাআলা নাৰাজ হৈ যায়। তাৰ জীৱনৰ কোনো আমল আল্লাহ তাআলাই কবুল নকৰে, তাৰ জীৱনত আল্লাহৰ অভিশাপ নামি আহে। ৰেজা ৰব্বি ফি ৰেজাল ৱালিদাইন, মা বাবাৰ ৰাজিৰ মাজতে আল্লাহ তাআলা ৰাজি আছে। ওয়াসাখাতুৰ ৰব্বি ফি সাখাতিল ৱালিদাইন, আৰু মা বাবাৰ নাৰাজগীৰ মাজত আল্লাহ তাআলাৰ নাৰাজগী আছে। কোনো সন্তানে যেতিয়া আল্লাহ তাআলাক ৰাজি খুশি কৰিব বিচাৰে, প্ৰথমতে তেওঁ নিজৰ মা বাবাক ৰাজি খুশি কৰি লওক, তেতিয়া আল্লাহ তাআলা তাৰ প্ৰতি ৰাজি খুশি হৈ যাব। সুবহানাল্লাহ, সেইকাৰণে এই ভুল যাতে আমি কোনোদিন নকৰোঁ। হয়তো আপুনি ভাবিব পাৰে যে এতিয়াতো মোৰ টকা পইচাৰ অভাৱ নাই, মই বহুত শান্তিত আছোঁ, মা বাবাক কষ্ট দিছোঁ। জীৱনত কেতিয়া সুনামি আহি যায়, কেতিয়া তুফান আহি যায়, আপুনি চিন্তাও কৰিব নোৱাৰিব, আপুনি কল্পনাও কৰিব নোৱাৰিব আজাব কেনেকৈ আহে। গতিকে মা বাবাক যাতে আমি কোনোদিন কষ্ট নিদিওঁ। 4 নম্বৰ, যি গুনাহ কৰিলে জীৱনত বৰবাদী আহে, আল্লাহৰ অভিশাপ আহে, জীৱন তংগ হৈ যায়, জীৱনত কতোৱে শান্তি নহয়, সেয়া হৈছে জিনা, ভেবিচাৰীত লিপ্ত হোৱা, পৰকীয়া কৰা, জিনা কৰা, নাউজুবিল্লাহ। এই গুনাহৰ কাৰণে আল্লাহ তাআলাই দুনিয়াতেই শাস্তিৰ ঘোষণা কৰিছে। আল্লাহ তাআলাই কোরআনে কারিমত এনেদৰে ইরশাদ কৰে, আজ-জানিয়াতু ওয়াজ-জানি ফাজলিদু কুল্লা ওয়াহিদিন মিনহুমা মিআতা জালদা। জিনাকাৰী মহিলা পুৰুষ উভয়কে কঁকাললৈকে পুতি দিয়া আৰু পাথৰ মাৰি মাৰি হত্যা কৰি দিয়া। নাউজুবিল্লাহ। জিনাকাৰী যদি পুৰুষ মহিলা বিবাহিত হয়, তেতিয়া তেওঁলোকক পাথৰ মাৰি মাৰি হত্যা কৰি দিয়া। যদি অবিবাহিত হয়, 100টাকৈ বেত্ৰাঘাত কৰা আৰু ৰাইজৰ মাজত শিক্ষণীয়ভাৱে তেওঁলোকক কষ্ট দিয়া, শাস্তি দিয়া, যাতে অন্য মানুহে ইয়াৰ পৰা সবক ল'ব পাৰে, শিক্ষা ল'ব পাৰে। ইয়াৰ কাৰণে দুনিয়াতো আল্লাহ তাআলাই শাস্তিৰ ঘোষণা কৰিছে, পৰকালতো শাস্তি আছেই। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম মেৰাজৰ পৰা উভতি আহি সাহাবাসকলক সম্বোধন কৰি কয়, আল্লাহ তাআলাই মোক 7 আসমানৰ ভ্ৰমণ কৰাইছে, মই কুল কায়নাতৰ ভ্ৰমণ কৰিছোঁ, জান্নাত জাহান্নামৰ দিদাৰ কৰিছোঁ। মই জান্নাতো দেখা পাইছোঁ, জাহান্নামো দেখা পাইছোঁ, কিন্তু জাহান্নামত মই এনেকুৱা কিছুমান দৃশ্য দেখা পালোঁ, আকস্মিক দেখা পালোঁ, ধাও ধাও কৰি জুই জ্বলি আছে। তাতে কিছুমান যুৱক যুৱতী উলংগ হয়, তেওঁলোকক জ্বলাই জ্বলাই ওপৰত অনা হৈছে, আকৌ তললৈ লৈ যোৱা হৈছে। তেওঁলোকে চিঞৰ বাখৰ কৰিছে, মোক বচোৱা, মোক ৰক্ষা কৰা, এক হুলস্থুলীয়া পৰিৱেশ। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইৰশাদ কৰে, মই যেতিয়া জিব্ৰাইলক প্ৰশ্ন কৰিলোঁ, হে ভাই জিব্ৰাইল, এইসকল কোন হয়, কি গুনাহৰ কাৰণে, কোন পাপৰ কাৰণে এনেকুৱা শাস্তি হৈছে? হযরত জিব্রাইল আলাইহিস সালামে কয়, ইয়া রাসূলুল্লাহ, ইয়া হাবিবাল্লাহ, এই যুৱক যুৱতীসকলে দুনিয়াৰ জীৱনত তেওঁলোকে জিনা কৰিছিল, ভেবিচাৰীত লিপ্ত হৈছিল, আৰু তেওঁলোকক এই শাস্তি দিয়া হৈছে, অনন্ত কাললৈকে, আজীৱন কাল তেওঁলোকক এই শাস্তি দিয়া হ'ব। নাউজুবিল্লাহ। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইৰশাদ কৰে, মই আৰু অলপ আগত দেখা পালোঁ কিছু সংখ্যক পুৰুষ মহিলা বহি আছে, তেওঁলোকৰ আগত ভাল পৰিষ্কাৰ মাংস ৰাখা আছে, আৰু অলপ দূৰত ৰাখা আছে গেলা পচা মাংস, তাতে বেক্টেৰিয়া হৈছে, পোকা মাকৰ হৈছে। এই পুৰুষ মহিলাসকলে কি কৰিছে, তেওঁলোকৰ আগত যি ভাল মাংস আছে এইখিনি নাখায়, সেই পচা গেলা মাংস টানি টানি আনিছে আৰু খাইছে। পোকা মাকৰ বেক্টেৰিয়াবোৰ মুখৰ পৰা বৈ বৈ গৈছে। নাউজুবিল্লাহ। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আচৰিত হৈ গ'ল, হে ভাই জিব্ৰাইল, এওঁলোকে কোন গুনাহ কৰিছিল, কি পাপৰ কাৰণে এনেকুৱা শাস্তি হৈ আছে? হযরত জিব্রাইল আলাইহিস সালামে কয়, ইয়া রাসূলুল্লাহ, ইয়া হাবিবাল্লাহ, এইসকল পুৰুষ মহিলা দুনিয়াৰ জীৱনত পৰকীয়া কৰিছিল। এই মহিলাসকল দুনিয়াৰ জীৱনত তেওঁলোকৰ বৈধ স্বামী থকাৰ পিছতো পৰপুৰুষৰ লগত কুকৰ্মত লিপ্ত হৈছিল, ভেবিচাৰীত লিপ্ত হৈছিল, পৰকীয়া কৰিছিল। এই পুৰুষসকল দুনিয়াৰ জীৱনত তেওঁলোকৰ বৈধ স্ত্ৰী থকাৰ পিছতো অবৈধভাৱে গায়ৰ মেহৰুম নাৰীৰ লগত, বেগানা নাৰীৰ লগত তেওঁলোকে কুকৰ্মত লিপ্ত হৈছিল, পৰকীয়াত লিপ্ত হৈছিল, যাৰ কাৰণে এই শাস্তি তেওঁলোকৰ হৈ আছে, আজীৱন কাল এনেকুৱা শাস্তি হৈ থাকিব। নাউজুবিল্লাহ। আল্লাহ তাআলাই আমাক সকলোকে হেফাজত কৰক, পুৰুষ মহিলা সকলোকে নজৰৰ হেফাজত কৰাৰ তৌফিক দান কৰক, সকলোৰে ইজ্জতৰ হেফাজত কৰাৰ তৌফিক দান কৰক, সকলোকে আল্লাহুম্মা আমিন। 5 নম্বৰত, যি গুনাহ কৰিলে জীৱনত অশান্তি নামি আহে, জীৱন তংগ হৈ যায়, কতোৱে শান্তি নহয়, সেয়া হৈছে মিছা কথা কোৱা। আল কিজবু উম্মুল মাআসি, মিথ্যা হৈছে সকলো পাপ কামৰ মাক। এজন মানুহে যেতিয়া এটা মিছা কথা কয়,
এই মিছা কথা লুকুৱাবলৈ 70টা মিছা কথা ক'বলগীয়া হয়। সেই 70টা লুকুৱাবলৈ কিমানখিনি ক'ব লাগিব, এনেকৈ মানুহজনে দিনক দিনে মিথ্যাত পৰিণত হৈ যায়, মিথ্যাকে তাৰ জীৱনৰ হাথিয়াৰ বনাই লয়। আৰু এজন মানুহে যেতিয়া সদায় মিছা কথা কয়, তাৰ নাম আল্লাহ তাআলাৰ লিষ্টত কাজ্জাব বুলি লিখি দিয়া হয়। আলাইকুম বিছিদক ফাইন্না সিদকা ইয়াহদি ইলাল বিৰ ওয়া ইন্নাল বিৰরা ইয়াহদি ইলাল জান্নাহ ওয়া মা ইয়াজালুর রাজুলু ইয়াসদুকু ওয়া ইয়াতাহাররা সিদকা হাত্তা ইউকতাবা ইনদাল্লাহি সিদ্দিকান ওয়া ইয়াকুমুল কিযব ফাইন্নাল কিযবা ইয়াহদি ইলাল ফুজুর ওয়া ইন্নাল ফুজুরা ইয়াহদি ইলান নার ওয়া মা ইয়াজালুর রাজুলু ইয়াকযিবু ওয়া ইয়াতাহাররাল কিযবা হাত্তা ইউকতাবা ইনদাল্লাহি কাজ্জাবান। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ কৰে, তোমালোকে সত্যক লাজিমীভাৱে লোৱা, সত্যক জীৱনৰ লিবাস বনাই লোৱা, সত্যৰ ওপৰত প্ৰতিষ্ঠিত থাকা। এজন মানুহে যেতিয়া সদায় সত্য কথা কয়, তাৰ নাম আল্লাহ তাআলাৰ লিষ্টত সত্যবাদী বুলি লিখি দিয়া হয়। আৰু সত্যই মানুহক পুণ্যৰ ফালে লৈ যায়, আৰু পুণ্যই জান্নাতত লৈ যায়। সুবহানাল্লাহ। আৰু এজন মানুহে যেতিয়া মিছা কথা কয়, ওয়া ইয়াকুমুল কিযব, তোমালোকে মিছাৰ পৰা বাচি যোৱা, মিথ্যাৰ পৰা বাচি যোৱা, কিয়নো মিথ্যাই তোমাক কুকৰ্মৰ ফালে লৈ যাব, ফিস্ক ফুজুৰৰ ফালে লৈ যাব, আৰু সেই কুকৰ্মই তোমাক জাহান্নামত লৈ যাব। এজন মানুহে সদায় মিছা কথা কৈ থাকিলে, মিথ্যাৰ ওপৰত প্ৰতিষ্ঠিত থাকিলে, তাৰ নাম আল্লাহ তাআলাৰ লিষ্টত কাজ্জাব বুলি লিখি দিয়া হয়। তাৰ ওপৰত আল্লাহ তাআলাৰ গজব নামি আহে, জীৱনত অশান্তি নামি আহে, জীৱন তংগ হৈ যায়, ক'তোৱে মানুহজনৰ শান্তি নহয়। আল্লাহ তাআলাই আমাক সকলোকে এই 5টা গুনাহৰ পৰা, বিশেষকৈ এই 5টা গুনাহৰ পৰা আমাক সকলোকে বাচি থকাৰ তৌফিক দান কৰক। সকলোকে আল্লাহুম্মা আমিন। ওয়া আখিৰু দাওয়ানা আনিল হামদুলিল্লাহি ৰাব্বিল আলামিন। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু।